হেল্ল' মই গীতাশ্ৰী আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি ৰেচিপিটো হৈছে হোৱাইট এগ কাৰী। তাৰ বাবে মই লৈছোঁ কেইটামান বইল কণী আৰু এনেদৰে কাটি লৈছোঁ। সেইখিনি ইনগ্ৰিডিয়েণ্টছ মই ইয়াতে লিখি দিছোঁ, আপোনালোকে ইয়াতে চাই ল'ব পাৰিব মই কি ব্যৱহাৰ কৰিছোঁ। পাছত দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকিব। পিঁয়াজ, আদা, নহৰু, জলকীয়া, কাজুকেইটা অকণমান পানী দি বইল কৰি ল'ম। বইল কৰি লোৱাৰ পিছত ভালদৰে গোটেইখিনি ব্লেণ্ড কৰি ল'ম। পেষ্টখিনি হোৱাৰ পাছত এটা কেৰাহী গৰম কৰি তাতে অলপ গৰু ঘিউ দিছোঁ, তাতে দিছোঁ তেজপাত আৰু গোটা মছলাকেইটা, অলপ জিৰাও দি দিছোঁ, গোটা জিৰা। আৰু এতিয়া পেষ্টখিনি ঢালি লৈ লাহে লাহে কম জুইত আমি সিজাই থাকিব লাগিব। আৰু তাতে মই মছলাখিনিও দি দিছোঁ, দৈখিনিও দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দি অলপ সময় লৰাই আছোঁ। লৰাই থাকি তাতে কণীকেইটা দি অলপ আমি কম জুইতে ভাজি থাকিম। অলপ ভাজি হোৱাৰ পিছত তাতে অলপ পানী এড কৰি দিছোঁ। আৰু এতিয়া উতল আহিলত তাতে মই ব্যৱহাৰ কৰিছোঁ অলপ কচুৰি মেথি। এতিয়া আমাৰ হোৱাইট এগ কাৰী ৰেডি হৈ গৈছে। এতিয়া আমি ভাত বা ৰুটিৰ সৈতে পৰিৱেশন কৰিব পাৰিম।